নিশ্চয়কৈ পুনতে আপোনাক আজি উৰুকাৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আপোনাৰ জৰিয়তে ND24 চাই থকা প্ৰতিগৰাকী অসমীয়াক আজি উৰুকাৰ আন্তৰিক ওলগ জনাইছোঁ। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ পিপলিবাৰীত আৰু পিপলিবাৰীত দেখিবলৈ পোৱা গৈছে আজি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ অন্তত এই ধৰণে ভেলাঘৰত নিশাটো কটোৱাৰ বাবে ভেলাঘৰ সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। যিহেতু ভেলাঘৰৰ বাকৰিত উপস্থিত আছোঁ, প্ৰথমে ভেলাঘৰৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। কণ কণ ভাইটি ভণ্টিসকল আছে, তেখেতসকল এই সন্ধিয়া এই ধৰণে ওলাই আহিছে। কিন্তু এইবেলি উৰুকা যিহেতু জুবিনবিহীন উৰুকা, সকলোৰে মনবোৰ উৰুঙা উৰুঙা। সেয়েহে এই ধৰণে প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তেখেতসকলে আয়োজন কৰিছে। যিয়ে এই মেজিৰ কাষলৈ আহিছে বা ভেলাঘৰৰ কাষলৈ আহিছে, সকলোৱে এবাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ইয়াৰ স্থানীয় যিসকল ডেকা, এই পিপলিবাৰীৰ যিসকল স্থানীয় ডেকা, সেই ডেকাসকলে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাঁহ আৰু নৰাৰে এটি সুন্দৰকৈ গীটাৰৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে। সতীৰ্থ পৰাগে আজি উৰুকাৰ দিনটোত সেই দৃশ্য দেখুৱাব প্ৰতিগৰাকী অসমীয়াক। প্ৰতিগৰাকী অসমীয়াৰ আচলতে মন মগজু জোকাৰি যোৱা বৰ্ষটো আছিল 2025 বৰ্ষ। আৰু এই 2025 বৰ্ষতে আমি হেৰুৱালোঁ প্ৰাণৰ শিল্পীগৰাকীক, আৰু প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আজি উৰুকাৰ দিনাও সকলোৰে যেন মনবোৰ ক'ৰবাত নহয় ক'ৰবাত উৰুঙা উৰুঙা হৈ আছে। আৰু সেয়েহে এই ধৰণে জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পীগৰাকীক। যিহেতু ভোগালী বুলি ক'লে ভোগৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰ, পুৱাৰে পৰা আমি সেই দৃশ্য দেখুৱাইছোঁ। আৰু উৰুকাৰ নিশা নামনি অসমত, বিশেষকৈ নলবাৰীত উৰুকাৰ নিশা সকলোৱে প্ৰায়ভাগ গাঁৱতে আচলতে প্ৰতিটো পৰিয়ালে নিজাববীয়াকৈ ভোজ ভাতৰ আয়োজন কৰে। ব্যতিক্ৰম নহয় এই পিপলিবাৰী অঞ্চলৰ পিপলিবাৰীৰ ডেকাসকলেও আজি প্ৰতিটো পৰিয়ালে নিজাববীয়াকৈ ভোজ ভাত খাব। কাইলৈ কোনোবাই আৰু কোনোবাই পৰহিলৈ ৰাজহুৱাভাৱে আচলতে যিয়ে সকলোৱে লগে ভাগে এসাঁজ খাব। আৰু দেখুৱাইছোঁ এই সন্ধিয়াবেলা মহিলাসকল ওলাই আহিছে আৰু ওলাই আহি নিজৰ পাকঘৰত ব্যস্ত হোৱাৰ পূৰ্বে এই ধৰণে সন্ধিয়াৰ ভাগত সকলোৱে একেলগে জুইৰ লৈ উৰুকাৰ নিশা উদযাপন কৰিবলৈ সাজু হৈছে। প্ৰথমে মই মহিলাসকলৰ সৈতে কথা কিছু পাতিম। বাইদেউ, উৰুকাৰ আন্তৰিক ওলগ জনাইছোঁ। কেনেকুৱা ভোগালীৰ প্ৰস্তুতি? ভোগালীৰ প্ৰস্তুতি পূৰ্ণদমে চলি আছে। আজি খানাৰ কি আয়োজন আছে? খানাত হাঁহ কুকুৰা গোটেইখিনি আছে। কুকুৰা উভয় আছে? আছে, ছাগলী মাংস আছে, যোনে যি খায় আৰু খোৱাৰে বতৰ। ভোগালী মানে ভোগৰ বতৰ। গতিকে লাৰু পিঠা হ'ল নে নাই? লাৰু পিঠা হ'ল। লাৰু পিঠা হোৱাৰ পিছত যেতিয়া ৰাতিৰ সাজৰ আৰম্ভ নকৰাতে তাৰমানে আমি আৰু গোটেইখিনি জুই ৰুম লৈ সকলোৰে লগ হৈ যাৰ তাৰ মাজত জুই ৰুমৰ মাদকতাটো সুকীয়া। নিশ্চয়কৈ এই ধৰণে যিসকল ইয়াৰ মহিলা আছিল, স্থানীয় মহিলাসকল ওলাই আহিছে। ওলাই আহি এই ধৰণে জুইৰ লৈ যি থেতুৱাই লগা জাৰ, সেই জাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে। ডেকাসকল আছে, অকণমান ডেকাসকলৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ভোগালীৰ ওলগ জনাইছোঁ। আজি উৰুকা, কেনেকুৱা প্ৰস্তুতি চলিছে? ভেলাঘৰ সুন্দৰকৈ সাজি উলিয়াইছে, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰস্তুতি ঠিকেই চলিছে। আমাৰ ইয়াৰে যিখিনি স্থানীয় যুৱক আছে তেখেতসকলে এইটো উচ্চতা কমে 25 ফুট হ'ব। ডিচেম্বৰ মাহৰ মাজভাগৰ পৰাই তেখেতসকলে কাম ষ্টাৰ্ট কৰিছে। প্ৰায় এমাহ জোৰা ব্যস্ততা, দিনে নিশাই একেবাৰে কষ্ট কৰি পেলাই এইটো উলিয়াইছে। লগতে শ্ৰদ্ধাঞ্জলিৰ আমাৰ ব্যৱস্থা কৰিছে ইয়াতে। আমাৰ ডেকাসকলে ইয়াতে কৰিছে সম্পূৰ্ণকৈ। আৰু আজি মানে কি আমাৰ ইয়াতে কি হয়, আজি উৰুকাটো চবে ঘৰতে খায় আৰু লগতে বাকী পিছদিনা আমাৰ গোটেইখিনি লগ লাগি পেলাই সমূহীয়াভাৱে ইয়াতে খানাটো খোৱা যায়। অকণমান কওকচোন, এই অঞ্চলটোৰ যিখিনি পৰম্পৰা, ভোগালী বুলি ক'লে গাঁৱৰ ডেকাসকলে হাজাৰ ব্যস্ততাৰ মাজত গাঁৱলৈ ঢপলিয়াই আহে। কৰ্মসূত্ৰে বহুতে বাহিৰত থাকে আৰু ভোগালী বুলি ক'লে 2-3 দিন আগতে আহি তেওঁলোকে এই ধৰণে কোনোবাই ভেলাঘৰ সাজে, কোনোবাই মেজি সাজে, সকলো ব্যস্ত হৈ পৰে। সকলোৱে আপোনাৰ ব্যস্ততাৰ মাজেৰে তেনেকৈ আহি পেলাই ইয়াতে কামখিনি কৰিছে। যোনে যি পাৰে মানে কি গোটেইখিনি কৰিছে আৰু আপোনাৰ কোনোবা আহি পেলাই ভেলাঘৰৰ কাম কৰিছে, কোনোবা আহি পেলাই মেজিৰ কাম কৰিছে। গোটেইখিনি সমূহীয়াভাৱে কৰা গৈছে। মহিলাসকলে আহি পেলাই চাফ চিকুণখিনি কৰিছে। আৰু আমাৰ মেইন ইয়াতে যিখিনি জড়িত হৈ আছে এই ভেলাঘৰ আৰু ইয়াৰে যিটো তত্ত্বাৱধানত আছে না, তত্ত্বাৱধানত আছে আমাৰ ধৰক অংকুৰ হালৈ আৰু বিশাল শৰ্মা, মানে সমূহীয়া প্ৰচেষ্টাত বা যৌথ প্ৰচেষ্টাত সুন্দৰকৈ গোটেইখিনি আছে। কিন্তু গোটেইকেইটাৰে মানে সেই 3টা তত্ত্বাৱধানত গোটেইকেইটা আমাৰ মিলি পেলাই যি স্থানত আছোঁ, এইখনতো এখন ধাননি পথাৰ। হয়। মই দেখুৱাইছোঁ ধাননি পথাৰখন ইমান ধুনীয়াকৈ তেওঁলোকে সাজি কাচি আচলতে ইয়াত চাফ চিকুণাই সুন্দৰকৈ উলিয়াইছে। ধাননি পথাৰ নে ঘৰৰ চোতাল সেয়া ধৰিবই নোৱাৰি। আৰু তাৰ মাজত যৌথ প্ৰচেষ্টাত আটক ধুনীয়াকৈ এই ধৰণে গীটাৰৰ আৰ্হি নিৰ্মাণ কৰিছে, সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু একেদৰে কাইলৈ আচলতে যি মেজি, সেই মেজি এই ধৰণে সাজু কৰিছে যাতে মেজিৰ লৈ সকলোৱে বিহুৰ বাবে সেৱা ল'ব পাৰে নেদেখাজনৰ শ্ৰীচৰণত। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা বিহু বুলি ক'লে এই অঞ্চলটোত কেনেকুৱা পৰম্পৰা? ইয়াৰ কি ক'ম, ভালে এনেকৈ গোটা আমি সাজু হৈছোঁ। নিশ্চয়কৈ কণ কণ ভাইটি ভণ্টিহঁতক দেখুৱাইছোঁ। এই ধৰণে সকলোৱে এই ধৰণে জুইৰ লৈ আজি উৰুকাৰ নিশা সকলোৱে লগে ভাগে যদিও ইয়াত খোৱা নহয়, প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লগ ভাগ হৈ এই উৰুকাৰ নিশা এসাঁজ খোৱাৰ পিছত কাইলৈ
বিহুৰ যি আনন্দ সেই আনন্দৰ বাবে সাজু হৈছে আৰু আজি উৰুকাৰ নিশা সকলোৱে ভেলাঘৰত কটাবৰ বাবে ইতিমধ্যে মই কৈছোঁৱে যে সুন্দৰকৈ এটি ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে মই অকণমান আপোনাৰ সৈতে কথা পাতিম ভোগালী আন্তৰিক ওলগ জনাইছোঁ কেনেকুৱা আজি উৰুকাৰ কাৰণে কেনেকুৱা আয়োজন চলিছে ঘৰত আজি উৰুকাৰ ভালে আয়োজন চলি আছে বৰ্তমান আমি সকলো ঘৰতে আছিলোঁ কিন্তু এতিয়া আমি ইয়াত এই আয়োজন চলাৰ বাবে আমি সকলো কষ্ট কৰি যিহেতুকে কৰিছোঁ ইয়াত মানে সকলোৱে আহিছে আৰু এই মানে চাফ চিকুণ কৰি আছে আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে সেয়ে আমাৰ দায়িত্ব অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰাক বিচ্ছেদৰ বাবে লৈ যোৱাটো বা এই ধৰণে প্ৰচাৰ কৰাটো আমাৰ প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব প্ৰতিগৰাকী সংবাদকৰ্মীৰ দায়িত্ব আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে মই পুনৰবাৰ যদি সম্ভৱ হয় অকণমান আপোনাৰ সৈতে কথা পাতোঁ বাইদেউ অকণমান আগুৱাই আহক প্ৰথমতে ভোগালীৰ ওলগ জনাইছোঁ আজি উৰুকাৰ নিশা কেইধৰণে সাজু হৈছে কি আয়োজন চলিছে হয় বহুতেই ভাল লাগিছে আজি মানে ঘৰতো আয়োজন চলি আছে তথাপি তাৰে মাজতে আৰু অলপমান জুই ৰুম লৈ আছোঁ ইয়াতে তৈ লগা যাৰ তাৰ মাজত জুই বুলি ক'লে এৰাব নোৱাৰি আৰু হয় হয় নিশ্চয়কৈ মই আৰু কিছু কথা পাতিম আন কেইগৰাকীমান বাইদেউ আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ঘৰত কেনেকুৱা আয়োজন চলিছে ঘৰত আয়োজন পূৰা দমে চলি আছে আৰু ইয়াতেও আমি বহুত মানে ল'ৰাকেইটাই যিখিনি কষ্ট কৰিছে আচলতে এইটো একদম মানে ক'বলগীয়া কথা বহুত সৰু ল'ৰা তথাপিতো ইহঁতৰ ইমান উদ্যম আছে মানে ঘৰত কাম নকৰে কিন্তু ইয়াতে দিন ৰাতি কাম কৰি আছে সেইটো বহুত ভাল লাগিছে যোৱাবেলিও ইয়ালৈ আহিছিলোঁ ইয়াত মই এটা বস্তু দেখিবলৈ পাওঁ কেৱল পুৰুষে নহয় মহিলাসকলেও কিন্তু সহযোগ নহয় আমি ইয়াতে একদম ৰাতিপুৱাৰ পৰাই থাকোঁ আচলতে আমি নাৰো কাটিছিলোঁ এইবাৰ চবৰে সেইকাৰণে নাৰটো কাটেনে সকলোকে সিহঁতে কৰিছে খুব কষ্ট কৰিছে আৰু নিশ্চয়কৈ বাইদেউ শুভেচ্ছা থাকিল কেনেকুৱা কি ধৰণে সাজু মানে এতিয়া বিহু আহিল বিহুত মাছ মঙহ চব খাব চব কণী ডিমা গোটেই খাম নিশ্চয়কৈ সকলোখিনি খাব লাগিব ভোগালী বুলি ক'লে ভোগৰ মাদকতাতে সুকীয়া ভোগালী বুলি ক'লে ভোগৰ সামগ্ৰীৰে উভয় নদী হৈ পৰে প্ৰতিটো পৰিয়ালৰ পাকঘৰ প্ৰতিটো পৰিয়াল উভয় নদী হৈ পৰে ভোগৰ সামগ্ৰীৰে সকলোৱে নিজৰ সাধ্যানুসৰি বা নিজৰ সামৰ্থ্য অনুসৰি লগে ভাগে এসাঁজ খাব প্ৰতিটো পৰিয়ালে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে নামনিত বিশেষকৈ নলবাৰীত ভোগালীৰ দিনটোত প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই একলগ হৈ এসাঁজ খাই নিশা আৰু তাৰপিছত ভোগালীৰ বাবে সাজু হয় আৰু ঠায়ে ঠায়ে বিহুৰ দিনাখন অথবা বিহুৰ পিছদিনাখন সকলোৱে লগে ভাগে এসাঁজ খাই ভোগালী উদযাপন কৰে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী অসমবাসীয়ে এই ধৰণে সাজু হৈছে ভোগালীৰ বাবে আমি দৃশ্য দেখুৱালোঁ নলবাৰী পিপলিবাৰীৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত